Armando, go back! Go back! Go back! Armando, go back! Go back! Go back! Armando, lay license! Lay license! Armando, lay license! Lay license! Bharat Mata ki! Jai Shri Ram! Jai Shri Ram! Jai Shri Ram! Jai Shri Ram! Bharat Mata ki! যেটো পৰিবেশ সৃষ্টি হৈছে এই পৰিবেশ কৰাৰ কাৰণে আমাৰ ইচ্ছাকৃতভাৱে আমি এই পৰিবেশ আজি আমি কৰা নাই। যিবোৰ ঘটনা আগতে ঘটি আহিছে আজি এই ঘটনাৰ কাৰণে আমি ইয়াতে ৰাজপথ অৱৰোধ কৰিব লগা হৈছে। আৰু যি টোল প্লাজাৰ নিয়ম অনুযায়ী 20 কিলোমিটাৰ ভিতৰত যি টোল প্লাজাৰ পাছ ফ্ৰী হ'ব লাগে তেওঁলোকে কোনো ধৰণৰ এইবিলাক আজি দিনলৈকে আমি দেখা হোৱা নাই। আৰু লগতে টোল গেটৰ যিবিলাক কৰ্মচাৰী আছে কৰ্মচাৰীবিলাক ইউনিফৰ্মত থাকিব লাগে আৰু আই কাৰ্ড থাকিব লাগে। আমি দেখা পাওঁ যে হঠাৎ কাৰোবাৰ যদি এটা অঘটন হৈ যায়, কাৰোবাৰ যদি কিবা এখন পাছত আপোনাৰ আজি ডেটত অনলাইনত কাৰোবাৰ পাছ আপোনাৰ ৰিচাৰ্জ নহ'ব পাৰে, তেতিয়া এটা ধুনীয়া পৰিৱেশত তেওঁলোকে টেকেল কৰিব পাৰে। সেই নকৰি তেওঁলোকৰ ৰাতি ইয়াতে হেৰণীয়া গুণ্ডা বাহিনী এটা থৈ দিয়ে। কালি আমি দেখা পাইছোঁ হঠাৎ 5 মিনিটৰ ভিতৰত কমেও 50-60 জন ল'ৰা তেওঁলোকৰ উপস্থিত হৈছে। ক'ৰ পৰা আহে? আমাৰ প্ৰশ্ন হৈছে সেই ৰাতি তেওঁলোকে এই ল'ৰাসকলক ক'ত লুকাই থৈ দিয়ে আৰু কিবা এটা অঘটন হোৱাৰ লগে লগে পুলিচ প্ৰশাসন নাহি পিনে ইয়াতে ভেৰণীয়া গুণ্ডা আহি যায় আৰু তেওঁলোকৰ কোনো ধৰণৰ ইয়াতে ড্ৰেছ নাথাকে, আই কাৰ্ড নাথাকে। আমি লক্ষণীয় হৈছে যে ইয়াতে এটা ষড়যন্ত্ৰ তেওঁলোকে ইয়াতে পুহি ৰাখিছে। আমি বজৰং দলৰ ফালৰ পৰা আমি দাবী জনাইছোঁ যি টোলৰ নিয়ম অনুযায়ী আছে সেই নিয়ম অনুযায়ী পালন হ'ব লাগে। হয়, যোৱাকালি এজন হিন্দু ল'ৰা সৰোজ ডেকা তেওঁক যি কিছু ব্যক্তিয়ে ইয়াতে পোহনীয়া গুণ্ডাই যি বৰ্বৰ আক্ৰমণ কৰিলে আৰু সেই আক্ৰমণক বিশ্ব হিন্দু পৰিষদ বজৰং দল তথা ৰাষ্ট্ৰীয় বজৰং দলে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আমি। আৰু কিয়নো এই টোল গেটটোৱে এই মদনপুৰৰ টোল গেটটোতে আজি কিছু মাহৰ পৰাই যিসকল ব্যক্তি যিসকল হিন্দু নামধাৰী লোক তেওঁলোকৰ নাম সুধি যদি কোনোবাই VIP লাইনেৰে যাব বিচাৰে তেওঁলোকক সোধে যে মানে কি তোমাৰ নাম কি বা আধাৰ কাৰ্ড বিচাৰে। সেইসকলে যিটো নাম বিচাৰি কিনে মানে অত্যাচাৰৰ যিবোৰ হিন্দুসকল মানে সন্মুখীন হৈ আহিছে, এই ঘটনা আজি নতুন বা যোৱাকালি নতুন নহয়। এনেকুৱা অনেক ঘটনা আমি কিছুদিনৰ পৰা দেখি আহিছোঁ আৰু অনাগত দিনতো এনেকুৱা ধৰণৰ যে ইয়াতে এনেকুৱা কৰ্ম নহ'ব এইটো কিমান। গতিকে টোল গেটৰ কৰ্তৃপক্ষ আৰু টোল গেটৰ যিজন মালিক হৰেণ মহন্ত ডাঙৰীয়া তেখেতক আমি পোনপটীয়াভাৱে চিধা কথা ক'ব বিচাৰিছোঁ যে ইয়াতে কোনো ভেৰণীয়া গুণ্ডাৰ এইটো টোল গেট নহয়। ইয়াতে স্থানীয় যুৱক, স্থানীয় সনাতনী লোক বা স্থানীয় ব্যক্তিসকলক যি মানে কি ধৰ্মৰ ভিত্তিত মানে কি মাৰপিট কৰিছে সেইটো সঁচাই নিন্দনীয়। আৰু এনে ধৰণৰ ঘটনা বজৰং দলে বিশ্ব হিন্দু পৰিষদে কেতিয়াও সহ্য নকৰে। আৰু অনাগত দিনত যদি এনে ধৰণৰ ঘটনা ঘটে তেতিয়াহ'লে মদনপুৰৰ টোল গেটটো ইয়াতে নাথাকিব। এইটো আমাৰ চিধা কথা। হয়, ইয়াতে যিহেতু আমাৰ মদনপুৰৰ যিটো টোল গেট এই টোল গেটটো ভাৰত চৰকাৰৰ এটা অভিন্ন অংগ, মানে যিটো টোল টেক্সৰ পৰাই হয়তো চৰকাৰে ৰাজহ পায়, সেইটোত আমাৰ কোনো আপত্তি নাই। কিন্তু যদিহে কোনো লোকৰ মানে কি নাম বা ধৰ্ম সুধি কিনে বৰ্বৰ অত্যাচাৰ কৰে তেতিয়াহ'লে এনে ধৰণৰ ঘটনাক ৰাইজে কেতিয়াও ক্ষমা কৰি নিদিয়ে, সংগঠনে কেতিয়াও ক্ষমা কৰি নিদিয়ে। গতিকে টোল কৰ্তৃপক্ষক ক'বলৈ বিচাৰিছোঁ অনাগত দিনসমূহত জানো এনেকুৱা গুণ্ডা বাহিনী টোল গেটত নাৰাখি কোনো ভাল কৰ্মীক ইয়াতে ৰাখি কিনে হিন্দুসকলৰ আৰু স্থানীয় সমাজৰ সুৰক্ষা সুনিশ্চিত কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।